তাৰ সন্মুখত আকৌ নাথাকিবা ঠিক আছে ব্যৱহাৰ হ'ল নহয় এতিয়া তুমি কি কৰিব এই ৰেজিষ্ট লৈ আহিব ৰেজিষ্টাৰ ৰুমত বা তোমালোকে যোনে ৰেজিষ্টাৰ মেইনটেইন কৰে তাৰ ওচৰত আহিব ক'ব এইটো ফায়াৰ এক্সটিংগুইচাৰ কিমান তাৰিখে আছিলে কিমান এতিয়া ইউজ কৰাৰ পিছত কিমান প্ৰেছাৰ আছে এতিয়া সেউজীয়া ৰঙৰ ওচৰত আছেনে নে নাই এতিয়া নাই এইটো আৰু ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই আৰু বুজি পালা ইমানটোৱে ব্যৱহাৰ কৰিব পৰা অৱস্থা বা একেবাৰে কণ্টিনিউৱাছ মাৰি থাকিব লাগিব এতিয়া ইয়াৰ কাম নাই এইটো এতিয়া ৰেজিষ্টাৰটোত লিখি পেলাই তুমি ওপৰ মহলক জনাব লাগিব তেওঁলোকে নতুন এটা ইমিডিয়েট লৈ আনিব যদি আছে বেলেগ এটা ইয়াৰ জেগাত থৈ দিব দুই লাগি আছে হৈ গ'ল গম পালা এই ৰেজিষ্টাৰটো মেইনটেইন কৰিব লাগে বুজি পালা দিয়া ঠিক আছে এতিয়া যদি ভালে থাকে পিনটো লগাই দিম আকৌ এইটো বোলে ভালে আছে পিনটো লগাই থৈ দিলে হ'ব ঠিক আছে এইটোৱে কাম কিন্তু শেষ হোৱাৰ পিছত লগে লগে জনাবা বুজি পালা ফায়াৰ ছেফটি হেলমেট পিপি কিট ৰেজিষ্টাৰ লেবাৰ ৰাইটছ এইখিনি কথা গোটেইখিনি প্ৰায়ভাগ মই কৈছোঁৱে মেডিচিনৰ কথা এইখিনি মানি চলিবা তোমালোকেও সুৰক্ষিত থাকা কামটো যাতে সোনকালে হয় বেমাৰ আজাৰ নোহোৱাকৈ তোমালোকৰ ঘৰৰ পৰিয়ালৰ যাতে চিন্তা নোহোৱাকৈ থাকে সেই হিচাপে ভালকৈ ছাইটত কামবোৰ কৰিবা ঠিক আছে কিন্তু কাইলৈ ৰাতিপুৱাৰ পৰা টুল বক্স টক্স কৰিবা সদায় হাই ফটো পঠাব লাগিব আৰু এটেণ্ডেঞ্চ ৰাখিবা দেই